নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ ওলাইছোঁ মুখখনৰ ৰংটো কেনেকৈ উজ্জ্বল কৰিব পাৰি, বগা কৰিব পাৰি বা বগা একদম বগা নহ'লেও মুখখনৰ ৰংটো বহুত বেছি ধুনীয়া কৰিব পাৰি, উজ্জ্বল কৰিব পাৰি, সকলোতকৈ জিলিকি থকা কৰিব পাৰি আৰু একেবাৰে ডাৰ্ক স্পট নোহোৱা হ'ব আৰু ভিতৰৰ পৰা একদম স্কিনখন ধুনীয়া হৈ আহিব। তেনেকুৱা ধৰণৰ এটা সুন্দৰ এটা সৰু বিউটি টিপছ লৈ আনিছোঁ আৰু যিখিনি আমাৰ ঘৰত থাকে আমি ব্যৱহাৰ কৰিয়ে থাকোঁ সেইখিনিৰে আৰু বহুত একদম দামী 1000 টকীয়া দামী ফেচিয়েল কৰিও আমাৰ স্কিনৰ যিটো গ্ল' নাপাওঁ আমি ঘৰতে এনেকৈ ঘৰুৱা বস্তুৰে সপ্তাহত 2 দিনেই হওক 3 দিনেই হওক ব্যৱহাৰ কৰি আমাৰ স্কিনখনত ইমানখিনি গ্ল' পাব পাৰি, উজ্জ্বল পাব পাৰি, ডাৰ্ক স্পট নোহোৱা কৰিব পাৰি, স্কিনখনৰ সকলোখিনি সমস্যা নোহোৱা কৰি ধুনীয়া হৈ থাকিব পাৰি, একদম নকইনাৰ দৰে জিলিকি থাকিব পাৰি। মই এতিয়া দেখুৱাবলৈ ওলাইছোঁ তাৰ বাবে মই কি ল'ম। ৰাতিয়ে তিয়াই ৰাখিছিলোঁ 5টা বাদাম ৰাতি তিয়ালে ধুনীয়া কোমল হয় আৰু বাকলিটো এৰুৱাবলৈ সহজ হয়। এই বাকলিকেইটা গোটেইকেইটাৰে এৰুৱাই ল'ম এতিয়া আৰু যদি ইচ্ছা কৰে শুকানেও কেইটামান বেছিকৈ লৈ মিক্সিত গুড়া কৰি পাউডাৰ কৰি ৰাখিব পাৰে, তেনেকৈও মুখত লগাব পাৰে। এতিয়া মই আটাইকেইটা বাকলি গুচাই ইয়াতে উলিয়াই ল'ম আৰু কেইটামান চাউল তিয়াই থৈ দিছিলোঁ 2-3 ঘণ্টামান সময় হ'ল তিয়াই থৈ ৰাখা। এতিয়া আৰু বাদাম আৰু চাউলেৰে মই এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰিম। বাদামকেইটাৰ বাকলি এৰুৱাই ল'লোঁ আৰু এয়া বাদাম ৰাতি যদি 10টাকৈ তিয়াই ৰাখি ৰাতিপুৱা আমি বাকলি গুচাই এনেকৈ বাদাম যদি আমি খাওঁ ৰাতিপুৱা খালী পেটত শুই উঠিয়ে বহুত কেইটামান দিন খোৱাৰ পিছতে আপোনালোকে অনুভৱ কৰিব দেহাটোত বহুত শক্তি পাব, শৰীৰত বহুত শক্তি পাব, আপোনালোকে নিজে অনুভৱ কৰিব। এতিয়া মই এইখিনি ইয়াতে মিক্সিৰ জাৰটোত ভৰাই দিম আৰু ইয়াতে লগতে দিছোঁ অকণমান কেঁচা গাখীৰ। পেষ্ট ৰেডি হৈ গ'ল, এতিয়া মই মুখত লগাই লওঁ। শুকাবলৈ দিম, শুকাৰ পাছত ধুই আহিম ঠাণ্ডা পানীৰে, তাত আপোনালোকক দেখুৱাই আছোঁ। মুখখন ধুই আহি গ'লোঁ আৰু ইমানেই উজ্জ্বল লাগিছে, ইমানে এটা চাইন কৰিছে স্কিনখনে, নিজকে নিজে বহুত ভাল লাগিছে, কোমল লাগিছে স্কিনখন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।